তো গুড মৰ্নিং গাইজ মানে যোৱা 3 দিন আগৰ পৰা মোৰ এটা কুকুৰ আছিল মানে সৰুৰ পৰাই মই পুহিছোঁ প্ৰায় 1 মাহমান হ'ল 1 মাহমানতে মই কিনি আনিছিলোঁ শিৱসাগৰৰ পৰা যোৱা 3 দিন আগত হঠাৎ ৰাতি মানে কুকুৰটো হৰালাক ইটাকলৈকে মানে বেছি মানে ভাবিছিলোঁ কালি মানে 2 দিন আহিব বা কোনোবা কুকুৰৰ বাছত লাগিলেও আহি যাব পাৰে কিন্তু 3 দিন হ'ল ইটাকলৈকে মানে অহা নাই ঘৰতো আছোঁ মানে ভয়াও লাগে কিবা খাইছি না নাই মানে বাহিৰা বস্তু বেছি নাখায় কুকুৰটো এনে কাঁচা চাচা বস্তু নাখায় তো সেইকাৰণে মানে চিন্তা ঘৰত ৰাতিপুৱা টোপনিৰ পৰা উঠিব পাই চিন্তা আৰু কিবা খাবা বহিলেও মানে মনত পৰে সেইকাৰণে এতিয়া 3 দিন হ'ল কাৰণে গতিকে বিচাৰি আহিছোঁ বৰ্তমান আমি আছোঁ চটলাৰ ফালে যদি মানে ইয়াতে চাওঁ মানে গোটেই এৰিয়া ঘূৰিম গোটেইখিনি পাওঁৱে বহুত বেয়া লাগে এতিয়া GPS লগা নাই কিন্তু এইবাৰ যদি বাইচান্স পাওঁ পূৰা GPS গোটেই লগাম কিন্তু চাই লওঁ নাপালেও মানে উপায় নাই আৰু যদি পাওঁ ভাল লাগিব কিয়নো 4 বছৰ কুকুৰটো ঘৰত পুহিছোঁহে এতিয়া য'ত তো গাই চটলাতো আহিলোঁ চটলাত নাপালোঁ দেখা এতিয়া আমি যাম দৌলাশাল মাছদিয়া তাৰপিছত হিলাৰতাৰী গৰখাততাৰী মানে সেইখিনি জেগা গোটেইখিনি চাম সেইখিনি কুকুৰৰ বাছে এইফালেও যাব পাৰে মানে আমাৰ কুকুৰটোৰ নাম হ'ল টমি একবাৰ যদি টমি বুলি মাত দিয়া ডাইৰেক্ট কাষক আহিব তো চাই লওঁ যদি পাওঁ ভাল লাগিব দৌলাশালত বিচাৰি আছোঁ যদি দৌলাশালত পাওঁ চাবি ভিতৰত দিবি নেকি হয় ভিতৰত দিম ভাবি হা এইটো নহয় এইটো বেলেগ কালাৰ হয় দিবি গাই চব বেলেগ কালাৰ দেখা পাইছে আৰু আমাৰ বৰ্তমান দৌলাশালত চাই লওঁ যদি দৌলাশালত নাপাওঁ আৰু বেলেগত যাব লাগিব বেলেগে মানে আজি পূৰা বিচাৰিম বহুত টেনশ্যন হৈছে মানে বহুত দৌলাশালৰ ৰাস্তাটো ভালে কৰা নাই নেকি এতিয়া নহয় এতিয়া আমি আছোঁ দৌলাশাল আৰক্ষী চকীত গতিকে ইয়াতে এটা হেৰিয়ে দিওঁ নেকি হৰা বুলি অঁ বোলে আমাৰ কুকুৰ এটা হৰাইছোঁ বিচাৰি পেলাই এতিয়ালৈকে হাই হৰালিও দিব লাগিব কিজানি বিচাৰিয়ে মানে কিমান গাইছ এইবাৰ এতিয়া আমি গৰখাততাৰীত চাই লওঁ যদি গৰখাততাৰীত পাওঁ কুকুৰ আছিল নেকি এতিয়া ক'ৰ আছিল ইয়াতে এটা আজি বেলেগৰ কুকুৰ একেলগে তুমি ভূটা নাম কিবা ইয়াতে কোনটোৱে টমি বুলি মাত দিব লাগিছিল তো গাইজ গৰখাততাৰী ফিল্ডৰ অৱস্থা আপোনালোকে চাওক শেষ কৰি গৈছে না এনেকে লৈ আহিছে দুদিনে শেষ কৰি দিছে দেখোন তো গাইজ গোটেই ৰামপুৰতো দেখা নাছিলোঁ বহুতো এতিয়া চুৰাবাৰীত দেখি যাওঁ নেকি চুৰাবাৰীত যাম যদি চুৰাবাৰীত আছে যদি আছে নহ'লে আৰু হাতীবিলাক আৰু বেলেগত বেছি গ'লে ইমান কুকুৰ এটা কুকুৰো দেখা নাপায় ক'ত ৰাতি কিন্তু কুকুৰ ওলাই ৰাতি চাব লাগিব তো গাইজ গোটেই দিনটো বিচাৰিলোঁ মোৰ কুকুৰটোক মানে টমি বুলি মাতোঁ আমি গোটেই দিনটো বিচাৰিলোঁ কিন্তু ক'ত নাপালোঁ দৌলাশাল বামুণবৰী চটলা চুৰবাৰী গৰখাততাৰী হিদলাততাৰী আমৰাততাৰী
তাৰপিছত ৰৌমাৰী মানে এখনি এৰিয়া বৰক্ষেত্ৰী আধা অংশ আমি বিচৰিব মানে কমি নাই পশ্চিম বৰক্ষেত্ৰী গোটেইখিনি বিচাৰি গৈছে কিন্তু কোনি নিলা ক'ত গেল কুকুৰটো কমচে কম যদি মানে কিন্তু ৰিয়েলিটিত আমাৰ গাঁওখন হা ৰিয়েলিটিত গাঁৱত বাকী নাই গাঁৱত তুহুন আমাৰ ডেকা ডেকা চলি গোটেইকেইটা বিচাৰিছে এহুন বিচাৰিছে টিংকুলে বিচাৰিছে আৰু সিও বিচাৰিছে হা এই বগাও বিচাৰিছে বগা বুলি নসকলে তই বিচৰা নাই নেকি মৰাৰ দোৱা কৰি আছে ৰফিকুলে বিচাৰিছে এই ৰাজুৰ কুকুৰটো নহয় যে সেনে যোনদিনা নহয় যোনদিনা ভাতে খা নাই অলপ জানিব লাগে গম পাইছা না এইবোৰ হাইছে আইছ কিন্তু মোৰ মনৰ বেদনা মই জানো আচলতে মানে বয়া এটা কাৰণত লাগিছে এতিয়া ঘৰত থকা এটা বস্তু সৰুৰ পৰা যদি পুহিবি না তোৰ উৎপাতটো বেছি হৈছে এটা বস্তু যদি সৰুৰ পৰা পুহিবি না প্ৰায় এক মাহতে মই লৈছিলোঁ শিৱসাগৰৰ পৰা ইমান ডাঙৰ হ'ল প্ৰায় 4 বছৰ হ'ল 4 বছৰত পৰিল ভালকৈ চলি আছে খোৱা লোৱা কৰি আছে ঘৰত মানে বাহিৰা বস্তু নাখায় কাঁচা মাংস নাখায় যোনী কোনোবা নিচি বা কোনোবা নেনা মই আকৌ গম নাপাওঁ আমাৰ গাঁৱত থাকিলে আহিলা হয় বহুতো বা এখিনি অঞ্চলত থাকিলে আহিলা গ'ল আৰু চবেই চিনিয়ে পায় আমাৰ গাঁৱৰ প্ৰত্যেকটা মানুহ মানে চিনিয়ে পায় আমাৰ কুকুৰটোক আৰু এটা মেকুৰী আছিল এই মেকুৰীটো এনেকৈ নোহোৱা হৈছে মানে যেতিয়া মই ভালকৈ বনাই পেলাই মেকুৰীটোক মানে মজবুত কৰি দিওঁ মানে কুকুৰ হওক মেকুৰী হওক তাৰ মানে আৰু নোহোৱা হৈ যায় কোনি নে আৰু ওপৰৱালা জানে কি করবি আর দুঃখ বাকি আর উপায়তো নাই যি হব লাগাখিনি হৈ গৈছে এতিয়া আইলি ভাল লাগিব নাইলি আর উপায় নেই আর কি কম মুখত কথা নোহোৱা হৈ গৈছে মানে মনত ভিতৰত বহুত আবেগ কিন্তু মানুহৰ লগত প্ৰকাশ কৰিব নোৱাৰোঁ প্ৰকাশ কৰিলে আৰু ক'ব কুকুৰটো হৰাতে ৰাতৰে মান কিবা কিবি কিন্তু মোৰ অন্তৰখানে জানে মানে এটা বস্তু যেতিয়া পোহনীয়া বস্তু এটা নোহোৱা হৈ যাব আকৌ অমাতা বস্তু মাত দিবা নাজানে খাই পাই না নাখায় কি কৰিব নকৰে বেলেগেতো বুজি নাপায় এতিয়া আমিহে বুজি পাওঁ এতিয়া আমি টাইমত দিওঁ টাইমত খায় বাকী আৰু কোনোবা যদি পায় আপোনালোকে জনাব মই ভিডিঅ'টোত মানে কুকুৰটোত পিকচাৰ দি দিম যদি আপোনালোকে পায় জনাব আৰু যদি জনে মোৰ নম্বৰত কণ্টেক্ট কৰিলে হ'ল মই নাম্বাৰটো দি দিম বাকী আৰু ভাল লাগিব আৰু সেয়ে এইখিনিয়ে আছিল